নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ যি চেপ্টাৰ 3 আছে বিদ্যালয় আৰু ইয়াৰ সংগঠন সেই পাঠটোৰ আলোচনা কৰি আছিলোঁ আমি তাৰ প্ৰশ্নসমূহ আৰু তাৰ দুটা ভিডিঅ' আমি অলৰেডি আপলোড কৰিলোঁ। যদি তোমালোকে ভিডিঅ' কেইটা চোৱা নাই চাই ল'বা। আৰু এইটো হৈছে পাৰ্ট 3 ভিডিঅ' আৰু ইয়াত যিমানখিনি তোমালোকৰ প্ৰশ্ন আছিলে কিতাপৰ পিছফালে অনুশীলনী তাৰ সম্পূৰ্ণ আলোচনা কৰা আজি এইটো ভিডিঅ'ত হৈ যাব। গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। গতিকে ব'লা আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। 41 নম্বৰ প্ৰশ্নটো আছিলে তলত উল্লেখ কৰা সমূহৰ সম্পূৰ্ণ গঢ় কেইটা লিখিব কৈছে। গঢ় কেইটা মানে ইয়াৰ সম্পূৰ্ণ ফৰ্মটো লিখিব কৈছে, ফুল ফৰ্ম। প্ৰথমটো দিছে ক নম্বৰটো NCERT সম্পূৰ্ণ নামটো লিখিব দিছে। কি হয় ইয়াৰ সম্পূৰ্ণ নামটো হৈছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, অসমীয়াত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ। খ নম্বৰটো আছে UGCৰ ফুল ফৰ্মটো। UGCৰ ফুল ফৰ্মটো হৈছে ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন, অসমীয়াত হ'ব বিশ্ববিদ্যালয় অনুদান আয়োগ। তাৰপিছত গ নম্বৰটো দিছে SCERTৰ ফুল ফৰ্মটো হৈছে ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, অসমীয়াত হ'ব ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ। তাৰপিছৰটো হৈছে ঘ নম্বৰটো দিছে ডাইটৰ ফুল ফৰ্মটো কি হয়। ইয়াৰ ফুল ফৰ্মটো হৈছে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যনেল ট্ৰেইনিং, অসমীয়াত হ'ব জিলা শৈক্ষিক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান। তোমালোকে এইকেইটা মনত ৰাখি থ'বা। এইকেইটাৰ ভিতৰত কোনোবা নহয় কোনোবা এটাৰ 1 নম্বৰৰ ভিতৰত প্ৰশ্ন আহিব পাৰে। গতিকে এইকেইটা চাগে নিশ্চয় তোমালোকে লিখি ল'বা আৰু আমি পিছৰটো প্ৰশ্নলৈ আগবাঢ়োঁ। 42 নম্বৰ প্ৰশ্নটোত সোধা হৈছে কম্পিউটাৰৰ যিকোনো 3টা প্ৰধান অংশৰ নাম লিখা। কম্পিউটাৰৰ 3টা প্ৰধান অংশ হ'ল প্ৰথমটো হৈছে ইনপুট আহিলা, দ্বিতীয়টো হৈছে আউটপুট আহিলা আৰু তৃতীয়টো হৈছে স্মৃতি গোট। 43 নম্বৰ প্ৰশ্নত সোধা হৈছে কম্পিউটাৰৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। আমি কম্পিউটাৰৰ 3টা বৈশিষ্ট্য এইদৰে লিখিব পাৰোঁ। কম্পিউটাৰ অতি দ্ৰুত গতিৰ যন্ত্ৰ। কম্পিউটাৰে একেটা গতিতে অনবৰতে কাম কৰি থাকে। কম্পিউটাৰত অসংখ্য তথ্য সংৰক্ষণ কৰি থ'ব পাৰি। গতিকে এই দুটা প্ৰশ্নৰ চাগে উত্তৰটো বুজি পাইছাই, লিখিব পাৰিবা তোমালোকে। আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়োঁ। পিছৰটো প্ৰশ্নত সোধা হৈছে কম্পিউটাৰৰ জৰিয়তে দিয়া পৰামৰ্শৰ 3টা সুবিধা উল্লেখ কৰা। এতিয়া আমি আলোচনা কৰিম কি কম্পিউটাৰৰ জৰিয়তে দিয়া পৰামৰ্শৰ 3টা সুবিধা হ'ল কিনো ইয়াৰ 3টা সুবিধা। ক নম্বৰতে আমি লিখিছোঁ কম্পিউটাৰে নিয়ন্ত্ৰিত পৰিস্থিতিত আৰু বিভিন্ন ধৰণৰ শৈক্ষিক ক্ষেত্ৰত শিক্ষণৰ ওপৰত গৱেষণা চলোৱাত সক্ষম হয়। খ নম্বৰতে লিখা হৈছে কি যে ই শিক্ষকক নিৰ্দেশনাৰ সামগ্ৰীৰ উন্নীতকৰণত সহায় কৰে। তাৰপিছৰটো ই নিৰ্দেশনাৰ উপায় আৰু লক্ষ্যক ব্যক্তিগতকৰণ কৰে। ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়োঁ। ইয়াৰ পিছৰ প্ৰশ্নটো সোধা হৈছে ইমেইলৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। তোমালোক চাগে সকলোৱে ইমেইলটো চিনি পোৱাই, ইমেইল সকলোৰে চাগে আছেই হয়নে। ইমেইলৰ 3টা বৈশিষ্ট্য হ'ল কি ইমেইল ইণ্টাৰনেটৰ দ্বাৰা নিয়ন্ত্ৰিত এক ডাক সেৱা। ইমেইলৰ জৰিয়তে এটা কম্পিউটাৰৰ পৰা আন এটা বা বহুতো কম্পিউটাৰলৈ আমি বিভিন্ন সংবাদ প্ৰেৰণ কৰা হয়, আমি প্ৰেৰণ কৰিব পাৰোঁ হয়নে। ইয়াত কৈছে যে ইমেইলৰ জৰিয়তে এটা কম্পিউটাৰৰ পৰা আন এটা বা বহুতো কম্পিউটাৰলৈ বিভিন্ন সংবাদ প্ৰেৰণ কৰা হয়। আমি বিভিন্ন সংবাদ প্ৰেৰণ কৰিব পাৰোঁ ইমেইলৰ জৰিয়তে। ইমেইলত কোনো ধৰণৰ ডাক টিকটৰ প্ৰয়োজন নহয়। এইকেইটা হৈছে ইমেইলৰ বৈশিষ্ট্য। তোমালোকে যদি ইচ্ছা কৰা তেতিয়াহ'লে লিখি ল'ব পাৰিবা। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো সুধিছে CD ফৰ্মৰ 3টা বৈশিষ্ট্য উল্লেখ কৰিব দিছে। ইয়াৰে প্ৰথমটো আমি লিখিছোঁ কি CD ফৰ্মৰ তথ্য সংৰক্ষণৰ ক্ষমতা বেছি। ইয়াত সংৰক্ষিত কৰি থোৱা তথ্যসমূহ বেয়া হোৱাৰ সম্ভাৱনা কম থাকে হয়নে। 3 নম্বৰটো ইয়াৰ স্মৃতি সংৰক্ষিত কোনো নিৰ্দেশ মুছি পেলাব নোৱাৰি। আমি 47 নম্বৰ প্ৰশ্নটো চাওঁ। ৱেবছাইটৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। ৱেবছাইটৰ 3টা বৈশিষ্ট্য হ'ল যে যিকোনো অনুষ্ঠানে নিজৰ সকলো তথ্য পাতি আৰু সা সুবিধাৰ বিষয়ে ৱেবছাইটত উল্লেখ কৰিব পাৰে। 2 নম্বৰটো প্ৰতিটো ৱেবছাইট www ৰে আৰম্ভ হয়।
তোমালোকে নিশ্চয় দেখিছাই আমি কোনো এটা ৱেবছাইট খুলিবলৈ গ'লে www টো আগত লিখি লওঁ, তাৰপিছতহে সেই ৱেবছাইটৰ নামটো আমি দিওঁ, হয়নে? 3 নম্বৰটো বৈশিষ্ট্য হৈছে কি ৱেবছাইটসমূহ ৱেব পেজৰ সমষ্টি। প্ৰতিটো ৱেবছাইটতে একোটা হোম পেজ থাকে। পিছৰ প্ৰশ্নটো চাওঁ। 48 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে দুৰালাপ সন্মিলনৰ প্ৰকাৰ তিনিটাৰ নাম লিখা। দুৰালাপ সন্মিলনৰ তিনিটা প্ৰকাৰ হৈছে, প্ৰথমটো হৈছে শ্ৰব্য দুৰালাপ, হয়নে? আমি ফোন কৰি পেলাই আমি কথা পাতিব পাৰোঁ, হয়নে নহয়? তাৰপিছত দৃশ্য দুৰালাপ, আমি ভিডিঅ' কলৰ দ্বাৰাও পাৰোঁ। কম্পিউটাৰ দুৰালাপ, আমি কম্পিউটাৰৰ জৰিয়তে বিভিন্ন মেইল পঠাই পেলাই হ'লেও আমি কি কৰিব পাৰোঁ, ইজনে আনজনৰ লগত কথা পাতিব পাৰোঁ। 49 নম্বৰ প্ৰশ্নত সুধিছে কি শিক্ষা প্ৰযুক্তিৰ তিনিটা ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰা। শিক্ষণ অভিজ্ঞতাক বাস্তৱত ৰূপ দিবলৈ শিক্ষা প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ অতি আৱশ্যক। আৰু ইয়াৰ তিনিটা ব্যৱহাৰ হ'ল যে প্ৰথমটো হৈছে শিক্ষণৰ বাবে শিক্ষাৰ্থীক প্ৰস্তুত কৰি তোলা, হয়নে? 2 নম্বৰটো হৈছে শিক্ষাৰ্থীৰ মতামতসমূহক শক্তিশালী কৰি তোলা। 3 নম্বৰটো হৈছে শিক্ষাৰ্থীৰ অভিজ্ঞতাসমূহ পাঠ্যক্ৰমৰ লগত সম্পৰ্কিত কৰা। এইখিনিলৈকে নিশ্চয় বুজি পাইছা, আৰু যদি বুজি পাইছা ভিডিঅ'টো এটা লাইক কৰিবা আৰু কমেণ্ট বক্সত জনাবা। আমি পিছৰ প্ৰশ্নটো চাওঁ। 50 নম্বৰ প্ৰশ্নটো হৈছে যে NCERTৰ কামসমূহক তিনিটা বহল ভাগত ভাগ কৰা হৈছে। কেইটা ভাগত ভাগ কৰা হৈছে? তিনিটা, হয়নে? সেই ভাগকেইটা কি কি আমাক সুধিছে। শিক্ষা পৰামৰ্শদানকাৰী সংস্থা হিচাপে NCERTয়ে তিনিটা প্ৰধান দায়িত্ব পালন কৰিব লাগে। সেই তিনিটা হৈছে কি কি? প্ৰথমটো হৈছে মাধ্যমিক শিক্ষাৰ গৱেষণা, দ্বিতীয়টো হৈছে প্ৰশিক্ষণ, আৰু তৃতীয়টো হৈছে সম্প্ৰসাৰণ। আমি পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো সুধিছে 51 নম্বৰ NCERT গঠন কৰা তিনিটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা। ইয়াৰ তিনিটা প্ৰধান উদ্দেশ্য হ'ল যে প্ৰথমটো হৈছে ৰাজ্যৰ শিক্ষা ক্ষেত্ৰত থকা সমস্যাবোৰ সমাধান কৰা। আমাৰ ৰাজ্যত যি শিক্ষাৰ ক্ষেত্ৰত সমস্যা আছে সেই সকলোবোৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত NCERTয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে, আৰু সেইকাৰণে ইয়াৰ এইটো প্ৰধান উদ্দেশ্য। দ্বিতীয় উদ্দেশ্যটো আমি লিখিছোঁ কি শিক্ষাৰ বিভিন্ন বিভাগসমূহৰ কাম কাজ এঠাইৰ পৰাই পৰিচালনা কৰা। 3 নম্বৰটো উদ্দেশ্য হৈছে শৈক্ষিক উন্নয়নৰ লগত জড়িত কাম কাজ নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ ব্যৱস্থা কৰা। ইয়াৰ পিছত আমি আজি যোনটো আমাৰ শেষৰটো প্ৰশ্ন আলোচনা কৰিম, আৰু তোমালোকক আকৌ এবাৰ কৈছোঁ তোমালোকে বুজি পাইছানে কমেণ্ট বক্সত জনাবা, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে কমেণ্ট বক্সত জনাই দিবা। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। শেষৰটো প্ৰশ্ন হৈছে SCERTৰ প্ৰধান কাম তিনিটাৰ উল্লেখ কৰা। নাম উল্লেখ কৰিব দিছে। SCERTৰ প্ৰধান কাম তিনিটাৰ নাম হ'ল, প্ৰথমটো হৈছে শৈক্ষিক সমস্যাসমূহৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু গৱেষণাত সহায় কৰা। 2 নম্বৰটো হৈছে মূল্যায়ন আৰু পৰীক্ষা সংস্কাৰ সাধন কৰা। 3 নম্বৰটো হৈছে শিক্ষণ পদ্ধতিৰ উন্নীতকৰণ বিষয়ক আলোচনা চক্ৰ, কৰ্মশালা আদি অনুষ্ঠিত কৰা। গতিকে ইমানখিনিলৈকে আছিলে তোমালোকৰ 3 নম্বৰ চেপ্টাৰটোৰ প্ৰশ্নসমূহ। গতিকে ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।